মেট্ৰিক পৰীক্ষালৈ আৰু মাজত মাত্ৰ এমাহ আছে। কি কৰোঁ কি নকৰোঁ একো বুজি পোৱা নাই। ৰিভাইজ আৰম্ভ কৰিব পৰা নাই, চিলেবাছ কমপ্লিট হোৱা নাই। আগতে যিবিলাক মুখস্থ কৰিছিলোঁ সেইবিলাক পাহৰিছোঁ। কি কৰোঁ কি নকৰোঁ একো গম পোৱা নাই। টেষ্ট পৰীক্ষাও সিমান ভাল নহ'ল। যদি তোমাৰো এইটোৱে প্ৰব্লেম তেনেহ'লে তুমি একদম সঠিক ভিডিঅ'ত আহিছা। আজি মই এনেকুৱা কিছুমান টেকনিক ক'ম যিবোৰ তুমি এপ্লাই কৰি এটা ভাল স্ক'ৰ কৰিব পাৰা। যদি তোমাৰ ধৰি লওক টেষ্ট পৰীক্ষাত 40, 50 বা 60% আহিছিল, তেনেহ'লে তুমি 70-80% আৰামত পাই যাব পাৰিবা। অ'কে, আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে জীৱনতো গোটেই চিলেবাছখন ৰিভাইজ নকৰিবা। কিয়? হয়তো কিছুমানৰ কাৰণে এইটো একদম সহজ হ'ব পাৰে গোটেই চিলেবাছখন ৰিভিজন কৰা, কিন্তু এটা এভাৰেজ ষ্টুডেণ্টৰ কাৰণে এইটো ইমান সহজ নহয়, তাকো এক মাহত ইমান সহজ নহয় এইটো কথা। সেইটো কথা আমি সকলোৱে বুজিব লাগিব। এতিয়া যদি গোটেই চিলেবাছখন ৰিভাইজ কৰিব নালাগে তেনেহ'লে কি কৰিব লাগিব আমি? হয়তো তোমাৰো এইটোৱে প্ৰশ্ন উঠিছে এতিয়া। তাৰ আগত মই কিছুমান কথা কৈছোঁ। চোৱা, আগতে যি কৰিলা তুমি গোটেই বছৰটো পঢ়িছা পঢ়া নাই বেছি মেটাৰ নকৰে, কিন্তু যদি এই লাষ্ট এমাহ যদি তুমি ভালদৰে কষ্ট কৰিছা, পুৰা লাগিছা জুনুনৰ সৈতে, তেনেহ'লে আগতে যিবিলাক তুমি পালা মাৰা বুলি ক'ব লাগিব, যিবিলাক পালা মাৰিছিলা সেইবিলাক চব কভাৰ হৈ যাব। চোৱা, এইটোৱে লাষ্ট টাইম আৰু এইটোৱে শেষ টাইম। যদি তুমি এই মাহটোত কষ্ট কৰিব নোৱাৰা তেনেহ'লে তুমি কেতিয়া কষ্ট কৰিবা? এবাৰ নিজকে সুধি চোৱাচোন। এই মাহটোত পুৰা কষ্ট কৰা, পুৰা দিনে ৰাতি 24 ঘণ্টা শোৱা আৰু খোৱাটোৰ বাহিৰে বাকী গোটেই এক ছেকেণ্ডৰ মূল্য বুজা। গোটেই এই মাহটো এনেদৰে ইউটিলাইজ কৰা যাতে তুমি পৰীক্ষাৰ পিছত কাৰোবাক ক'ব পাৰা যে হয় মই কষ্ট কৰিছোঁ, এমাহ হ'লেও মই কষ্ট কৰিছোঁ। এইটো তুমি বুজা, কাৰণ এই এক মাহটো যোৱাৰ পিছত এই এক মাহটো আৰু ঘূৰি নাহে। গতিকে যি কষ্ট কৰিব পাৰা ইয়াতে কৰা। গতিকে মই পইণ্টকেইটা লৈ আহিছোঁ। গোটেই চিলেবাছখন, প্ৰথম পইণ্টটো কি আছিল? গোটেই চিলেবাছখন কেতিয়াও ৰিভাইজ নকৰিবা। এতিয়া ৰিভাইজ কেনেদৰে কৰে? গোটেই চিলেবাছখন ৰিভাইজ কৰিবলৈ হ'লে প্ৰথমে তুমি আগৰ যিবিলাক PYQ আছিল 2024 চনৰ, 25 চনৰ বা 23-ৰ, 22, 21-ৰ পেপাৰবিলাক ছল্ভ কৰা। এই পেপাৰকেইখন চাই ল'লা। এতিয়া তাত যিবিলাক কুৱেশ্যন তুমি হয়তো কিছুমান কুৱেশ্যন পাৰিছা বা কিছুমান কুৱেশ্যন পাৰা নাই। যেইকেইটা কুৱেশ্যন পাৰা নাই, যেইকেইটা টপিক তুমি ছল্ভ কৰিব পৰা নাই, এতিয়া তুমি জাষ্ট সেইকেইটা টপিক চালে হ'ল। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰকেইখন ছল্ভ কৰোঁতে তুমি গম পাবা যে কোনকেইটা টপিকত তোমাৰ ষ্ট্ৰং আছে, কোনকেইটা টপিকত তোমাৰ অলপ উইক হয়, সেই টপিককেইটা গম পাবা। এতিয়া তুমি জাষ্ট উইক টপিক কেইটা ৰিভাইজ কৰিলে হ'ল, আৰু ইয়াৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনিও ছল্ভ কৰা গ'ল। তাৰপিছত তুমি টেষ্ট পেপাৰ ছল্ভ কৰিব পাৰা। যিহেতু তোমালোকৰ MCQ আহিব, গতিকে MCQবিলাক টেষ্ট পৰীক্ষাৰ MCQবিলাক প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে, সেইবিলাক ছল্ভ কৰিব পাৰা। PYQ আগতে 23, 24, 25-ৰ MCQবিলাক ছল্ভ কৰা, আৰু যিবিলাক কুৱেশ্যন বেংক হয়তো তোমালোকে ল'ব পাৰা। মই ছাজেষ্ট কৰোঁ যে এতিয়া লাষ্ট টাইমত কুৱেশ্যন বেংক চোৱাটো ইমান ভাল নহ'ব, কাৰণ লাষ্ট টাইমত মেইন বুকৰ কুৱেশ্যনখিনি বেছি ইম্পৰ্টেণ্ট হয়। গতিকে সেইখিনি প্ৰথমতে ছল্ভ কৰা। যদি পিছত টাইম পোৱা তেতিয়াহ'লে তুমি চাব পাৰা। বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ তোমালোকৰ বাবে এতিয়া এক ছেকেণ্ড ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকটা ছেকেণ্ড তোমালোকে ইউটিলাইজ কৰিব লাগিব ভালদৰে, আৰু এটা ধুনীয়া মাৰ্ক স্ক'ৰ কৰিব লাগিব। কাৰণ হয়তো বহুতে ক'ব পাৰে মাৰ্কছটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আচলতে এইটো বহুত ইম্পৰ্টেণ্ট। তুমি যেতিয়া ৰিজাল্ট দিব সিদিনা গম পাবা কিমান ইম্পৰ্টেণ্ট আচলতে মাৰ্কছটো। হয়, আমিও গম পাইছিলোঁ। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টোত এটা লাইক কৰা। লগতে কমেণ্ট কৰা যে আমি গোটেইকেইটা কথা ফ'ল' কৰিম। ধন্যবাদ।